নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 মাৰ্চ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ যোৱাকালি নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে 9 এপ্ৰিল তাৰিখে অসমত অনুষ্ঠিত হ'ব এটা পৰ্যায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে শাসক বিৰোধীৰ মাজত এতিয়া ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে যোৱাকালি নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই বিজেপি আৰু কংগ্ৰেছ উভয়ে এতিয়া নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আপোনাৰ মতে এইবাৰ 26ত কোন দলে চৰকাৰ গঠন কৰিব কংগ্ৰেছ নে বিজেপি কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া নিৰ্বাচনী বতাহ বলিছে এফালে কংগ্ৰেছে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু আনফালে বিজেপিয়েও কেইবাখনো বিশাল সভা অনুষ্ঠিত কৰি নিৰ্বাচনৰ বাবে তৎপৰতা দেখিবলৈ পোৱা গৈছে মুঠতে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই শাসক বিৰোধীৰ মাজত এতিয়া নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এনডিটিভি ইণ্ডিয়াৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য মুছলমানক লৈ আমাৰ কোনো সমস্যা হোৱা নাই সমস্যা হৈছে বাংলাদেশী মুছলমানক লৈহে মোৰ গাড়ীৰ ড্ৰাইভাৰজন এগৰাকী মুছলমান তেওঁ 30 বছৰ ধৰি মোৰ গাড়ী চলাই আছে মোৰ কাৰ্যালয়ৰ 30% কৰ্মচাৰী মুছলমান ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত হিন্দু মুছলমানৰ সমান অধিকাৰ সংবিধানে দিছে ঈদলৈ যোৱা টুপি পিন্ধাও কোনো অপৰাধ নহয় এনডিটিভি ইণ্ডিয়াৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি আৰু অসমজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক মন্তব্য গুলি মাৰিব নালাগে সীমান্তত কমসে কম ৰবৰ বুলেট মাৰক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সীমান্তত লাগিলে সিআৰপিএফে গুলি মাৰিব নালাগে কিন্তু অবৈধ বাংলাদেশী নাগৰিকক যদি দেখা পায় তেন্তে তেওঁলোকলৈ ৰবট বুলেট মাৰিব লাগে যাতে তেওঁলোক অসমলৈ আহিবলৈ সাহস নাপায় তেওঁলোকক ভয় দেখুৱাব লাগে এইদৰে অবৈধ বাংলাদেশী সন্দৰ্ভত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ যোৱাকালি নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অহা 9 এপ্ৰিল 2026 তাৰিখে অসমৰ জনসাধাৰণে পূৰ্ণ বহুমতেৰে অসমত কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ আনিব যি চৰকাৰে অসমত এক নতুন বৰ অসমৰ প্ৰতিষ্ঠা কৰি অসমলৈ শান্তি ঘূৰাই অনাৰ লগতে অসমৰ উন্নয়ন জনসাধাৰণৰ সাংবিধানিক অধিকাৰ আৰু অসমৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিব মোৰ দৃঢ় বিশ্বাস যে অসমৰ জনগণে দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনক শাসনৰ পৰা উফৰাই পেলাব আৰু এই অপশাসনৰ অন্ত পেলাব আৰু এইদৰে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এবাৰ বিজেপি চৰকাৰ অসমৰ পৰা বিদায় লোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই এবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ নিৰ্বাচন আয়োগে যে এদিনীয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে এইটো বেলেগ কথা নহয় নৰেন্দ্ৰ মোদী অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিৰোধী দলসমূহক বিপদত পেলাবৰ কাৰণে এদিনীয়া নিৰ্বাচন ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই বিধায়ক অখিল গগৈৰ এই প্ৰতিক্ৰিয়া নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পৰৱৰ্তী খবৰ স্বাৰ্থ মানিব লাগিব কংগ্ৰেছ হাইকমাণ্ডে অন্যথা কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈ পুনৰবাৰ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ এতিয়া সাজু হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্তত এৰিব পাৰে কংগ্ৰেছ দল কংগ্ৰেছ হাইকমাণ্ডলৈ চৰ্ত বান্ধি দিছে প্ৰদ্যুৎ বৰদলৈ স্বাৰ্থ মানিব লাগিব অন্যথা কংগ্ৰেছ ত্যাগ কৰিম হুংকাৰ নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ
সঁচা হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই ভৱিষ্যতবাণী? হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে নগাঁৱৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলে। লাখুৰিঘাটৰ বিধায়ক আসিফ নাজাৰক টিকট দিয়াৰ বিৰোধিতা। লাখুৰিঘাটত ডক্টৰ ফৰিদুল হুছেইনক টিকট দিয়াৰ দাবী কৰিছে প্ৰদ্যুৎ বৰদলে। অন্যথা কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে নগাঁৱৰ কংগ্ৰেছ সাংসদগৰাকীয়ে। দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলে। অন্য এটা খবৰ, ইয়ামাথু ট্ৰেইলাৰহে ৰাজ্যত অধিক ভয়ংকৰ হ'ব উচ্ছেদ অভিযান। বেদখলকাৰীক লক্ষ্য কৰি অমিত শ্বাহৰ গৰ্জন। যোৱাকালি খানাপাৰাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে গৰ্জন প্ৰদান কৰিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে। অবৈধ নাগৰিকৰ বিৰুদ্ধেও সৰব অমিত শ্বাহ। অসমৰ ক'তো লুকাই থাকিব নোৱাৰিব বাংলাদেশী। এজন বাংলাদেশীক অসমৰ পৰা খেদা হ'ব আৰু মাত্ৰ 5 বছৰ লাগে বিজেপিক, তেতিয়াই অসমৰ পৰা নাইকিয়া হ'ব বিদেশীৰ সমস্যা। অসমৰ ক'তো লুকাই থাকিব নোৱাৰিব বাংলাদেশী অনুপ্ৰৱেশকাৰী। অসমৰ অলিয়ে গলিয়ে চলিব বাংলাদেশী বিচাৰি অভিযান। এইবাৰ বাংলাদেশীৰ আৰু ৰক্ষা নাই বুলি ঘোষণা কৰিছে অমিত শ্বাহে। এটাও বাংলাদেশীক অসমত থাকিবলৈ দিয়া নহ'ব। নিৰ্বাচনৰ পূৰ্বে বেদখলকাৰীক শেষ সকিয়নি অমিত শ্বাহৰ। অসমত বিচাৰি খেদিম বাংলাদেশী নাগৰিকক। তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ আহিলে বাংলাদেশীৰ আৰু ৰক্ষা নাই। ধুবুৰী, বৰপেটা, নগাঁও, মৰিগাঁও, দৰং, বঙাইগাঁও, গোৱালপাৰাৰ বেদখলকাৰী আৰু বাংলাদেশীক বিচাৰি খেদা হ'ব। অসমক বিদেশীমুক্ত কৰাই প্ৰধান লক্ষ্য হ'ব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ। অসমক বিদেশীমুক্ত কৰাই প্ৰধান লক্ষ্য বিজেপি চৰকাৰৰ। ভোটাৰ তালিকাৰ পৰা বাংলাদেশীৰ নাম কৰ্তন হৈছিল। ভোটাৰ তালিকাৰ পৰা বাংলাদেশীৰ নাম কৰ্তন কৰিছে বিজেপিয়ে। জাতি মাটি ভেটি তিনিওৰে অপমান কৰিছিল কংগ্ৰেছে। শংকৰদেৱৰ জন্মভূমি কাজিৰঙাও দখল কৰিছিল বেদখলকাৰীয়ে। এইদৰে অমিত শ্বাহ সৰব হৈ পৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ। অন্য এটা খবৰ, ক্ষমতাৰ অন্ত। আজিৰে পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কৰ। ইতিমধ্যেই নিৰ্বাচনী অধিসূচনা জাৰি হৈছে ৰাজ্যত। এতিয়া আৰু ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু MLA সকলৰ। অন্ত পৰিল 5 বছৰীয়া বিজেপি চৰকাৰৰ ক্ষমতাৰ। আজিৰে পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰীৰ হাতত, মন্ত্ৰী বিধায়কৰ হাতত। আজিৰে পৰা ৰাজ্যত বলবৎ নিৰ্বাচনী আচৰণ বিধি। ৰাজ্যজুৰি জাৰি হ'ব আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম। আজিৰে পৰা নিয়ম উলংঘা কৰিলেই বিপদ নিশ্চিত প্ৰাৰ্থী, মন্ত্ৰী, বিধায়কৰ। নিজ ইচ্ছামতে আজিৰে পৰা একো কৰিব নোৱাৰিব এই নেতা মন্ত্ৰীসকলে। অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত। চৰকাৰী বাহনো নিজা খৰচতহে ব্যৱহাৰ কৰিব পাৰিব মন্ত্ৰী, বিধায়কসকলে। ৰাজ্যজুৰি জাৰি হ'ল আচৰণ বিধি, কঠোৰ নীতি নিয়ম। নিয়ম উলংঘা কৰিলেই বিপদ নিশ্চিত প্ৰাৰ্থী, মন্ত্ৰী, বিধায়কৰ। নিৰ্বাচনী প্ৰচাৰত কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰী। শাসকীয় দলৰ মন্ত্ৰী, বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব বাহন বা বিমান। অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান, হেলিপেড। চৰকাৰী বাসস্থান পৰিদৰ্শন বাংলাত নচলিব একচটীয়া অধিকাৰ। কাকত সংবাদ মাধ্যমত ৰাজকোষৰ ধনেৰে কৰিব নোৱাৰিব দলীয় প্ৰচাৰ। কোনো মন্ত্ৰী, বিধায়কে ক'তো ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান। ক'তো আঁচনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী, বিধায়কে। ভোটাৰৰ মাজত কোনো প্ৰাৰ্থী, নেতাই বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্ৰী। কোনো ভোটাৰক নেতা বা প্ৰাৰ্থীয়ে বাধা বা বিৰক্তি দিব নোৱাৰিব। সকলো ভোটাৰক সমানে স্বাধীনতা প্ৰদান কৰিব লাগিব। ভোট গ্ৰহণৰ দিনটোৰ 48 ঘণ্টাৰ পূৰ্বৰে পৰা সুৰা পৰিৱেশন বিতৰণ নিষিদ্ধ। দলীয় ৰেলী ওলোৱাৰ পূৰ্বে স্থানীয় আৰক্ষী প্ৰশাসনৰ পাৰ্মিশ্যন ল'ব লাগিব। সভা সমিতি আয়োজনৰ পূৰ্বে লাউড স্পীকাৰ ব্যৱহাৰৰ অনুমতি বাঞ্ছনীয়। কোনো নেতাই জাতি ধৰ্মক লৈ দিব নোৱাৰিব ভাষণ। সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী মন্তব্য দিব নোৱাৰিব কোনো নেতা, প্ৰাৰ্থীয়ে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰোঁতে ব্যক্তিগত জীৱনত টাৰ্গেট কৰিব নোৱাৰিব। মছজিদ, গীৰ্জা, মন্দিৰক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ব্যক্তিৰ মাতৃ অট্টালিকা চৌহদত অনুমতি অবিহনে নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ। এইদৰে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা। কঠোৰ নীতি নিয়ম জাৰি কৰা হৈছে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সোণাপুৰত মৰমৰ গোল্ডীৰ এই অৱস্থাক বাৰু কিদৰে সহ্য কৰে গৰিমা শইকীয়া গাৰ্গে? জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত উৱলি যোৱা টেণ্টৰ ওপৰত তিৰপাল লগালে গৰিমা শইকীয়া গাৰ্গে। চৌদিশে অনুৰাগীৰ জয় জুবিন দা ধ্বনি। চৰকাৰে
কাম নকৰে, চৰকাৰে নিৰ্মাণ নকৰে জুবিন ক্ষেত্ৰ। এতিয়া নিজ পত্নী গৰিমা শইকীয়া গাৰ্গে নিজ হাতে এতিয়া ঠিক কৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। পৰৱৰ্তী খবৰ, সহজ নহয় বিজেপিৰ বিজয়ৰ পথ, আঞ্চলিক ৰাজনৈতিক দলৰে যুঁজিব লাগিব দুই ৰাজ্যত। ভাৰতীয় জনতা পাৰ্টিৰ বাবে ২৬ৰ বিধানসভা নিৰ্বাচন সহজ নহ'ব। অসমতো সহজ নহ'ব নিৰ্বাচন, তামিলনাডুতো সহজ নহ'ব নিৰ্বাচন, পশ্চিম বংগতো সহজ নহ'ব নিৰ্বাচন। ২৬ৰ নিৰ্বাচন এইবাৰ কঠিন হ'ব ভাৰতীয় জনতা পাৰ্টিৰ বাবে। অগপ বিজেপিৰ মিত্ৰতাত চূড়ান্ত মোহৰ মাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। চূড়ান্ত মোহৰ মাৰিলে গৃহমন্ত্ৰীয়ে। কইনাধৰাত গৃহমন্ত্ৰীৰে অগপ নেতৃত্বৰ যোৱা নিশা বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, অতুল বৰা, কেশৱ মহন্ত। মিত্ৰতা তথা আসন বুজাবুজিক লৈ বিস্তৃত আলোচনা। বৈঠকৰ অন্তত অতুল বৰাৰ মন্তব্য, অমিত শ্বাহে মিত্ৰ দলক সদায় সন্মান কৰে। বৃহত্তৰ গুৱাহাটী সমষ্টিত অগপৰ প্ৰাৰ্থী থাকিব। এইদৰে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অন্য এটা খবৰ, প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ মাজতো দ্বিতীয় দিনাও উচ্ছেদ চলিল আজাৰাৰ বঙৰা ইছলামপুৰত। প্ৰথমটো দিনত প্ৰায় ৬০% অঞ্চলত উচ্ছেদ চলোৱাৰ পিছত যোৱাকালি দ্বিতীয়টো দিনটোত উচ্ছেদ চলোৱা হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত। ধুমুহাৰ শিলাবৃষ্টিৰ মাজত মুকলি আকাশৰ তলতেই নিশাটো কটাবলগীয়া হ'ল উচ্ছেদিতৰ। বৰষুণ ধুমুহাৰ ফলত উচ্ছেদিত অসহায় ৰাইজৰ কান্দোন শুনিবলৈ পোৱা গ'ল উচ্ছেদস্থলীৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিন্নাকান্দিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ডবকাৰ ৰাজীৱ ভৱনত ৰেহান উদ্দিনৰ সমৰ্থকৰ ভিৰ। ৰেহান উদ্দিনক টিকট বঞ্চিত হোৱাত ক্ষুব্ধ ৰেহান উদ্দিনৰ সমৰ্থকসকলৰ। ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদত ক্ষুব্ধ নেতাকৰ্মীসকলে ৰাজীৱ ভৱন ভাঙি লণ্ডভণ্ড কৰে। অন্য এটা খবৰ, বিজেপিয়ে নিজৰ আত্মীয়ৰ নামত কৰে শ বিঘা মাটি, কিন্তু কংগ্ৰেছে দুখীয়াক দিব মাটি। জনতাৰ আগত নানা প্ৰতিশ্ৰুতি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। যোৱাকালি অসম বিধানসভা নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতেই ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপিয়ে কেৱল নিজৰ পৰিয়ালৰ নামত শ মাটি কৰে, কিন্তু কংগ্ৰেছে দুখীয়া মানুহক মাটি দিব বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। অন্য এটা খবৰ, কেইবাটাও স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰি কংগ্ৰেছক আক্ৰমণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কংগ্ৰেছৰ দিনত স্বাস্থ্য সেৱাৰ নামত আবণ্টিত পুঁজিৰ লুণ্ঠন কৰাৰ অভিযোগ গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰি বিজেপিৰ দিনত স্বাস্থ্য খণ্ডৰ উন্নয়ন হোৱা বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। যোৱাকালি কেইবাটাও প্ৰকল্প মুকলি কৰাৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, হিমন্ত বনাম হেমন্ত, বিজেপিৰ চাহ বাগিচাৰ ভোট বেংকত প্ৰচণ্ড আঘাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ যুঁজত নামিব হেমন্ত। চাহ জনগোষ্ঠীয় লোকসকলক আকৰ্ষিত কৰিবলৈ অসমলৈ আহিব ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী হেমন্ত সোৰেন। হেমন্ত সোৰেন এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ আহি আছে অসমত। বিজেপিৰ বাবে এইবাৰ সহজ নহ'ব চাহ বাগিচাৰ ভোট পোৱা, কিয়নো বিজেপিৰ চাহ বাগিচাৰ ভোট বেংকত প্ৰচণ্ড আঘাত সানিছে এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চাই। অন্য এটা খবৰ, বৰষুণত আলৈ আঁথনি হ'বলৈ দিব পাৰি জানো প্ৰাণৰ শিল্পীক। জুবিন ক্ষেত্ৰত কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে চৰকাৰে কৰিব নোৱাৰা কাম এতিয়া খুদ নিজ হাতে কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু আনফালে অনুৰাগীসকলৰ এতিয়া প্ৰতিবাদ, জুবিন গাৰ্গক ন্যায়টো দিব নোৱাৰিলে অন্তত জুবিন ক্ষেত্ৰখন সম্পূৰ্ণভাৱে নিৰ্মাণ কৰক ৰাজ্য চৰকাৰে। এইদৰে জুবিন গাৰ্গৰ অনুৰাগীয়ে আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক। অন্য এটা খবৰ, বেদখলকাৰীক উচ্ছেদ কৰি কোনেও কল্পনা নকৰা কাম কৰি দেখুওৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ। এইবাৰ চৰকাৰ গঠন কৰি পুনৰ উচ্ছেদ কাৰ্য চলাব বুলি হুংকাৰ। কংগ্ৰেছক আক্ৰমণৰে কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যুৱ সন্মিলনত অংশগ্ৰহণ কৰি উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজশ্ৰী সূৰ্যৰ। কংগ্ৰেছৰ বিৰুদ্ধে মুঠতে বিজেপি নেতৃত্ব সৰব হৈ পৰিছে। কোনোবাই যদি
অসমী আইক ৰঙা চকু দেখুৱাই তেন্তে ৰঙা চকু কাঢ়ি আনিম। আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ। আমি যুঁজি যুঁজি আমাৰ মাতৃভূমিক ৰক্ষা কৰিম। ভাৰতৰ ভিতৰত অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম, নতুন অসম গঢ়িম। বিজেপিৰ যুৱ শক্তি সমাৰোহ 1.5 লক্ষাধিক যুৱক যুৱতীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উদাত্ত ভাষণ। যুৱ প্ৰজন্মক 2 লাখ চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱাকালি খানাপাৰাৰ বিশাল জনসভাত এইদৰে ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অন্য এটা খবৰ, অসমত ঘোষণা কৰা হ'ল বিধানসভা নিৰ্বাচনৰ দিন। অসমত যুৱ ভোটাৰ কিমান আছে? অসমত 18 পৰা 19 বছৰীয়া প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া ভোটাৰৰ সংখ্যা 5,75,000। 20 পৰা 29 বছৰীয়া যুৱ ভোটাৰৰ সংখ্যা 66.30 লাখ। অসমত মুঠ জেনজি ভোটাৰৰ সংখ্যা প্ৰায় 72 লাখ। যুৱ প্ৰজন্মই এইবাৰ ব্যাপক প্ৰভাৱ পেলাব নিৰ্বাচনী সমীকৰণত। এটা ব্ৰেকিং নিউজ, নিজ সমষ্টিত আসিফ নাজাৰক প্ৰৱেশ নিষিদ্ধ কৰিলে সংখ্যালঘু সংগঠনে। কংগ্ৰেছ বিধায়কক প্ৰৱেশ নিষিদ্ধ। লাখৰিঘাটত কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। নিজ সমষ্টিতেই এইবাৰ আসিফ নাজাৰক প্ৰৱেশ নিষিদ্ধ কৰিলে সংখ্যালঘু সংগঠনে। বিধায়ক আসিফ নাজাৰক পুনৰ টিকট প্ৰদান কৰিলে সমষ্টিৰ পৰা পশু খেদা দিয়াৰ হুংকাৰ। লাখৰিঘাট মুছলিম ছাত্ৰ সন্থা আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই হুংকাৰ। সংবাদমেল আয়োজন কৰি গৰুজোৰ ঢিল। কংগ্ৰেছ হাইকমাণ্ডৰ বিৰুদ্ধে 2 সংখ্যালঘু সংগঠন। লাখৰিঘাটত কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। নিজ সমষ্টিত এইবাৰ বিধায়কক নিষিদ্ধ ঘোষণা কৰা হৈছে। যদি কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ লাখৰিঘাট সমষ্টিৰ টিকট বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক আসিফ নাজাৰক প্ৰদান কৰে, তেন্তে আসিফ নাজাৰক লাখৰিঘাট সমষ্টিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এইদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে। পৰৱৰ্তী খবৰ, বিদায় প্ৰমোদ। UPPL এৰি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই যোগদান কৰিলে হাগ্ৰামা মহিলাৰীৰ BPF দলত। পুনৰবাৰ BPF দলত যোগদান কৰিছে। থানবান হৈ পৰিল প্ৰমোদ বড়োৰ UPPL দল। ইজনৰ পিছত আনজন নেতাৰ এতিয়া দল ত্যাগ দেখিবলৈ পোৱা গৈছে। প্ৰমোদ বড়োৰ সংগ এৰিলে আন এজন নেতাই। এইবাৰ দল ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই। প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ চন্দন ব্ৰহ্মৰ। UPPL সকলো পদৰ পৰা পদত্যাগ চন্দন ব্ৰহ্মৰ। পুনৰ BPFলৈ যাব চন্দন ব্ৰহ্ম। ইতিমধ্যে ৱেলকাম জনাইছে হাগ্ৰামা মহিলাৰীয়ে। চন্দন ব্ৰহ্মক আদৰণি জনাবলৈ সাজু BPF। UPPLত পুনৰবাৰ এই মুখম আঘাত দেখিবলৈ পোৱা গৈছে। চন্দন ব্ৰহ্ম পুনৰ BPFলৈ আহিলে আমি আদৰণি জনাম, ঘোষণা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। অন্য এটা খবৰ, এইবাৰ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একত্ৰিত হৈ 26ৰ বিধানসভা নিৰ্বাচনত যুঁজ দিব বিজেপি চৰকাৰৰ বিৰুদ্ধে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একত্ৰিত হোৱাৰ কথা আছিল যদিও অখিল গগৈক এইবাৰ আউট কৰি লুৰিণ গৌৰৱ একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচনত যুঁজ দিব। ইতিমধ্যে বিৰোধীৰ ফালৰ পৰা এই আনুষ্ঠানিক ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, আপোনাক প্ৰথমে ভাল ভাল কথা কৈ দলত যোগদান কৰাব, তাৰ পিছত ৰাম ঠগন দিব। ইয়েছ বছ, ইয়েছ ছাৰ, হয় ছাৰ কৈ থকা মানুহ লাগে। কংগ্ৰেছ দলৰ নেতাসকল নিজৰ সমষ্টিত গ'লে তেওঁলোকৰ বেগ দাঙি থাকিবলৈ মানুহ লাগে। মই নিজাকৈ ৰাজনৈতিক দল খুলিবলৈ সাজু। ৰাইজৰ দল এৰাৰ পিছতেই সৰব গোলাম বাবু কিব্ৰিয়া। ৰাইজৰ দল ত্যাগ কৰাৰ পিছতেই এই বিস্ফোৰণ। অন্য এটা খবৰ, হাতত চোকা অস্ত্ৰ লৈ বিজেপি নেতা পালি নেতাৰ গুণ্ডাগিৰি ৰাজপথত। পুনৰবাৰ বিজেপিৰ নেতা পালি নেতাৰ এই গুণ্ডামিৰ দৃশ্য। ৰাজপথত চোকা অস্ত্ৰ লৈ বিজেপি নেতা পালি নেতাৰ গুণ্ডাগিৰি। সামান্য কথাতে গাড়ীৰ পৰা নমাই আনি গুৰুলা গুৰুলকৈ প্ৰসাৰ। বাছৰ পৰা নামি ইজনৰ পিছত সিজনক আক্ৰমণ। আৰক্ষীৰ সন্মুখতেই হাতত চোকা অস্ত্ৰ লৈ এই দাদাগিৰি। এখন ছুইফ্ট বাহনে অভাৰটেক কৰাক লৈ এই আক্ৰমণৰ ঘটনা। সোণাপুৰৰ ৰাজপথত বিজেপি নেতাৰ এই গুণ্ডাগিৰিৰ দৃশ্য। ৰাজপথত চোকা অস্ত্ৰ লৈ বিজেপি নেতা পালি নেতাৰ গুণ্ডাগিৰিৰ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কেৱল মাত্ৰ ক্ষমতাৰ বাবেই এনে
কৰিছে নেকি বিজেপি নেতা পালি নেতাই? ইয়াক লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে। এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল। এটা জৰুৰী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। আজিৰ দিনটোতো অব্যাহত আছে শিলাবৃষ্টি, ধুমুহা, বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হৈ থাকক আপুনি, অপ্ৰয়োজনত নোলাব ঘৰৰ বাহিৰলৈ আপুনি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি। গুৱাহাটী মহানগৰীতো প্ৰচণ্ড বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতি। কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বতৰক লৈ। ঠায়ে ঠায়ে বিদ্যুৎ বিচ্ছিন্ন, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জনতাৰ মাজত। সাৱধান হৈ থাকক। কিবা যদি প্ৰয়োজন কাম নাথাকে তেন্তে আপুনি ঘৰৰ পৰা বাহিৰত নাযাব। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ ইতিমধ্যেই এলাৰ্ট দি আছে। নিতৌ এলাৰ্ট দি আছে। আগন্তুক কেইবাদিনলৈ এলাৰ্ট দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অন্য এটা খবৰ, ৰাজ্য চৰকাৰৰ একাধিক আঁচনিৰ শুভাৰম্ভণি। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ বাবে আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনিৰ শুভাৰম্ভণি কৰা হয়। যোৱাকালি কেইবাটাও আঁচনি শুভাৰম্ভ কৰিছে। 5টা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি। বাগুৰুম্বা দোষৈত অংশগ্ৰহণ কৰা শিল্পীক মাননি প্ৰদান। অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণক লৈ কফি টেবুল বুক শীৰ্ষক গ্ৰন্থ উন্মোচন। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ মাজত চুক্তি স্বাক্ষৰ। গাঁতমুক্ত ৰাজপথৰ লক্ষ্যৰে ৰুদ্ৰ শীৰ্ষক এপ্লিকেশ্যনৰ শুভাৰম্ভণি। ৰঙিয়াৰ সংসদ সমজিলা আয়ুক্ত কাৰ্যালয়ত ভাৰ্চুৱেলি মুকলি। নগাঁৱত নৱনিৰ্মিত ভূপেন হাজৰিকা কলাতীৰ্থও ভাৰ্চুৱেলি মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ একাধিক আঁচনি শুভাৰম্ভণি হয় যোৱাকালি। পৰৱৰ্তী খবৰ, অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অসমত নিৰ্বাচনৰ সম্পূৰ্ণ সূচী আপুনি জানি লওক। আজি অৰ্থাৎ 16 মাৰ্চ তাৰিখৰ পৰা নিৰ্বাচনী অধিসূচনা জাৰি। অহা 23 মাৰ্চ তাৰিখ মনোনয়ন সংগ্ৰহ আৰু দাখিলৰ অন্তিম দিন। 24 মাৰ্চ মনোনয়ন পত্ৰ পৰীক্ষা আৰু 26 মাৰ্চ তাৰিখ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব আৰু অহা 4 মে তাৰিখে বিধানসভা নিৰ্বাচনৰ ফলাফল ৰিজাল্ট ঘোষণা কৰিব নিৰ্বাচন আয়োগে। অন্য এটা খবৰ, অসম, পশ্চিমবংগত তামিলনাডু, কেৰালা, পুডুচেৰীত নিৰ্বাচন দিন ঘোষণা। অসমত 9 এপ্ৰিলত হ'ব ভোটদান। কেৰালাত 9 এপ্ৰিলত ভোটদান। পুডুচেৰীত 9 এপ্ৰিলত ভোটদান। তামিলনাডু 23 এপ্ৰিলত ভোটদান। পশ্চিমবংগত 23 আৰু 29 এপ্ৰিলত ভোটদান। অসমৰ লগতে 4 ৰাজ্যৰ বাবে এই নিৰ্বাচনৰ দিন ঘোষণা কৰে যোৱাকালি নিৰ্বাচন আয়োগে। প্ৰেছ কনফাৰেন্স যোগে ভাৰতৰ 5খনকৈ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হয় যোৱাকালি। পৰৱৰ্তী খবৰ, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ। নেপালত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে মৃত্যু 7 ভাৰতীয় তীৰ্থযাত্ৰীৰ। প্ৰায় 500 ফুট তলত বাগৰি পৰে এই বাছখন। কাঠমাণ্ডুৰ পৰা 120 কিলোমিটাৰ দূৰত্বত এই দুৰ্ঘটনা। 7 যাত্ৰীৰ মৃত্যুৰ লগতে 9জন যাত্ৰী গুৰুতৰভাৱে আহত। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এইবাৰ যাত্ৰীবাহী বাছ। নেপালৰ পৰা আহিছে এই বেয়া খবৰ। এটা অত্যন্ত দুখজনক খবৰ। 7জনকৈ ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে এই বাছ দুৰ্ঘটনাৰ ফলত। প্ৰায় 500 ফুট তলত বাগৰি পৰে এই বাছখন। নেপালৰ পৰা আহিছে এই খবৰ। এটা জৰুৰী খবৰ, আজি আৰু 17-18 মাৰ্চ 3 দিন নাথাকিব বিদ্যুৎ সেৱা। এটা জৰুৰী খবৰ, লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। 3 দিন নাথাকিব বিদ্যুৎ সেৱা। 16 অৰ্থাৎ আজি 17 আৰু 18 মাৰ্চত বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত। পুৱা 5:30 বজাৰ পৰা 8:30 বজালৈ নাথাকিব বিদ্যুৎ। কাৰিকৰী মেৰামতিৰ বাবে বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত। অভয়পুৰী সংমণ্ডলত 3 দিন নাথাকিব বিদ্যুৎ সেৱা। লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰা হৈছে।